Student, today we are going to discuss our chapter number 2, end of bipolarity. So, end of bipolarity, in our second chapter, we will discuss the polarism, bipolarity, single, unipolar and the multipolar system in the world. So, what do you mean by polarism? So polarism means the power of the world, when the power of the world vested in a single country, in the hands of a single country, that is called unipolar. And on the other hand, when the power of the world vested in two countries of the world, that is called bipolarity. And the whole power divided or distributed among the different countries. For example, India, Pakistan, China, America, Russia, Japan, France. These countries are powerful at the current period. So that's why it is called multipolarism. So unipolarism means single country dominated. Single country has the supreme power to control the world politics. That is called unipolar. And secondly, bipolar means when the two countries became the powerful in the world politics, that is called bipolarity. And the multipolarity means when two or more countries became the powerful to use the power of world, then it is called multipolarism. So, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম আমাৰ দ্বিতীয় অধ্যায়ত থকা ডিমেৰুৰ বিষয়ে। ডিমেৰু কেনেকৈ পৰিসমাপ্তি হৈছিল বা ডিমেৰুৰ কেনেকৈ অৱসান ঘটিছিল বা ডিমেৰুৰ ব্যৱস্থাটো আন্তঃৰাজ্য বা বিশ্বৰ ৰাজনীতিত কেনেকৈ শেষ হৈ গৈছিল, এই সম্পৰ্কে আজি আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি আলোচনা কৰিব লাগিব যে মেৰু সম্পৰ্কে, আমাৰ যে ডিমেৰু, একমেৰু বা বহুত মেৰু যিটো আমাৰ কনসেপ্ট থাকে, এই কনসেপ্টটো কি, ইয়াৰ ওপৰত আমি অকণমান আলোচনা কৰিম। সো একমেৰু হ'ল যেতিয়া আমাৰ গোটেই পৃথিৱীৰ বা গোটেই বিশ্বৰ যিমানখিনি ক্ষমতা থাকে, এই গোটেই ক্ষমতাখিনি যদি এখন দেশে পৰিচালনা কৰে, তেতিয়াহ'লে তাক আমি একমেৰু বুলি ক'ব পাৰোঁ। আৰু যেতিয়া পৃথিৱীৰ গোটেই ক্ষমতাসমূহ দুখন দেশে পৰিচালনা কৰে, অৰ্থাৎ দুখন দেশৰ হাতত নিহিত হৈ থাকে, তেতিয়া তাক আমি দ্বিমেৰু বুলি ক'ব পাৰোঁ। আৰু যেতিয়া বহুকেইখন ৰাষ্ট্ৰ একেলগে শক্তিশালী হৈ উঠে, তেতিয়া তাক আমি বহুত্বমেৰু বা বহুমেৰু বুলি আমি ক'ব পাৰোঁ। এতিয়া একমেৰু বুলিলে আমি কি বুজো, যেতিয়া আমি বেছিভাগ সময়ত দেখিবলৈ পাওঁ যে আমেৰিকাৰ নিচিনা শক্তিশালী দেশ এখনে প্ৰথম বিশ্বযুদ্ধৰ সময়ৰ পৰা বা দ্বিতীয় বিশ্বযুদ্ধলৈকে আমেৰিকাৰ নেতৃত্বাধীন বা আমেৰিকাৰ নেতৃত্বত পৃথিৱীৰ অন্যান্য দেশসমূহ পৰিচালনা হৈছিলে। তাৰোপৰি শীতল যুদ্ধই হওক বা শীতল যুদ্ধৰ পৰৱৰ্তীৰ কিছু বছৰ আমি দেখিবলৈ পাওঁ যে আমেৰিকাৰ নেতৃত্বতে গোটেই পৃথিৱীখন পৰিচালনা হয়, আৰু এইটোক আমি একমেৰু বুলি ক'ব পাৰোঁ। আনহাতে দ্বিমেৰু বুলি ক'লে শীতল যুদ্ধত আমি দুখন দেশক আমি শক্তিশালী ৰূপত দেখিছিলোঁ। এখন হ'ল আমেৰিকা আৰু এখন হ'ল ছোভিয়েট সংঘ, যিখন ছোভিয়েট ইউনিয়ন, য'ত বহুতকেইখন ৰাষ্ট্ৰ লগ হৈ আছিলে। এছিয়াৰ পৰা 8খন আছিলে আৰু ইউৰোপৰ পৰা 6খন আছিলে, এনেকৈ গোটেইবিলাক লগ হৈ 14খন আছিলে, আৰু ৰাছিয়া লগ হৈ 15খন ৰাষ্ট্ৰৰ এটা সংঘ হৈছিলে, যাক আমি ছোভিয়েট সংঘ বুলি ক'ব পাৰোঁ। এই ছোভিয়েট সংঘ আৰু আমেৰিকাৰ যিটো আবিৰ্ভাৱ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, এই আবিৰ্ভাৱক আমি কওঁ যে দ্বিমেৰুৰ অৱস্থিতি বা পৃথিৱীৰ দুটা মেৰুৰ অৱস্থিতি আমি উল্লেখ কৰিব পাৰোঁ। বৰ্তমান সময়ত ভাৰতবৰ্ষই হওক, চীনেই হওক, পাকিস্তানেই হওক, ফ্ৰান্স হওক, জাৰ্মানী হওক, আমেৰিকা হওক, ৰাছিয়া হওক, প্ৰতিখন দেশেই নিজৰ নিজৰ স্থিতিত শক্তিশালী ৰূপত দেখা দিছে। এই একতা শক্তিশালী ৰূপত দেখা দিয়া বাবে ইয়াক আমি বহুমেৰু বা বহুত্বমেৰু বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ গোটেই পৃথিৱীত বহুতকেইটা শক্তিৰ আবিৰ্ভাৱ হৈছে, বহুতকেইটা শক্তিৰ সৃষ্টি হৈছে, সেইবাবে এইকেইটাক আমি ক'ব পাৰোঁ বহুত্বমেৰু বুলি কোৱা হয়। সো এইখিনি হৈছে আমাৰ মেৰুৰ ওপৰত আমাৰ এটা কনসেপ্ট।
যেহেতু আমাৰ চেপ্টাৰটো এণ্ড অফ বায়'পলাৰিটি ডি মেৰুৰ পৰিসমাপ্তি গতিকে ইয়াত কি আছে যে অলৰেডি আমি জানো বা অলৰেডি আমি আলোচনা কৰিছোঁ যে শীতল যুদ্ধৰ সময়ত আমাৰ দুটা মেৰুৰ আবিৰ্ভাৱ আমি দেখিবলৈ পাইছিলোঁ যে দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া শেষ হৈছিলে তেতিয়া আমেৰিকা আৰু সোভিয়েট সংঘ দুটা শক্তিশালী শক্তি বা দুটা শক্তিশালী ৰাষ্ট্ৰ দুখন আমি পৃথিৱীত দেখিবলৈ পাইছিলোঁ এই দুখন ৰাষ্ট্ৰই পৰৱৰ্তী কালছোৱাত নিজৰ নিজৰ ক্ষমতা বিস্তাৰৰ বাবে তেওঁলোকে কি কৰিছিল প্ৰচেষ্টা বা চেষ্টা চলাই অহা আমি দেখিবলৈ পাইছিলোঁ আৰু ঠিক তেনেকৈ এই দুখন দেশৰ শক্তিশালী থকা বা দুখন দেশৰ হাতত গোটেই ক্ষমতাখিনি নিহিত হৈ থকা বাবে আমি কোৱা হয় ডি মেৰুৰ আবিৰ্ভাৱ বা ডি মেৰুৰ প্ৰভাৱ সেইখিনি আমি দেখিবলৈ পাওঁ কিন্তু 1989 অৰ্থাৎ 1989 চনত যেতিয়া বাৰ্লিন দেৱাল ভাঙি গৈছিলে বাৰ্লিন দেৱালখন যিখন মই তোমালোকক প্ৰথমটো চেপ্টাৰত কৈছিলোঁ যে 1961 চনত বা 48 চনৰ পৰা 61 চনৰ সময়ত যেতিয়া লাখ লাখ জনসংখ্যা বা সোভিয়েট সংঘৰ মানুহ আমেৰিকালৈকে পলাই গৈছিলে তেতিয়া তেওঁলোকে কি কৰিছিলে বাৰ্লিন নগৰত বা বাৰ্লিন চিটিত তেওঁলোকে 28 মাইল দীঘল এখন দেৱাল বনাইছিলে আৰু এই দেৱালখন 1989 চনত সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছিলে বা ভাঙি দিয়া সোভিয়েট সংঘই ভাঙি দিছিলে এই যেটো বাৰ্লিন সংকট এই যেটো বাৰ্লিন দেৱাল ভাঙি দিয়া হয় ইয়াৰ পিছত আমি ক'ব পাৰো ডি মেৰুৰ অৱসান ঘটে বা ডি মেৰুৰ ডিসকাস already we discussed that in 1961 in a Berlin city 28 miles long wall was built by the Soviet Union for controlling their population for controlling their transforming population to America so this Berlin wall was demolished in 1989 and this result as a result we may say the demolition of Berlin wall is called the end of bipolarity যেহেতু সোভিয়েট সংঘ ভাঙি গৈছিলে সেই কাৰণে কি আমি ক'ব পাৰো যে সোভিয়েট সংঘ ভংগ হৈ গৈছিলে বা ডি মেৰুৰ অৱসান ঘটিছিলে অৰ্থাৎ এটা মেৰু ভাঙি গৈছিলে one polarism totally blocked one polarism totally abolished disintegrated and that's why one single polar can be seen in the world politics after 1989 এটুক আমি ক'ব পাৰো এতিয়া ইয়াতে আমি এটা কথা আলোচনা কৰিব লাগিব যেটো আমাৰ বুকত আছে যে why Soviet Union in 1917 Bolshevik revolution or Russian revolution was started in Soviet Union in Soviet Russia and it was continued to 1922 Soviet Union Bolshevik revolution that's why the Russian civil war was started in 1917 to 1922 and the communism and the socialism ideological form was established in Russia in Soviet Union in 1917 to 1922 so most of the countries from Central Asia and from the Europe they transformed to Soviet Union they already in the Soviet Union and as the revolution was not universally recognized outside the Petrograd it eventually resulted the Russian civil war in 1917 Lenin was the head of the Communist Party and he led the Bolshevik revolution in 1917 so as a result the Soviet Union was established in 1922 with the 6 Central Asian countries and 8 European countries and total bloc and the whole bloc was known as the Soviet Union so ইয়াতে কোৱা হৈছে যে 1917 চনৰ পৰা 1922 চনলৈকে Bolshevik revolution বা ৰাছিয়াত Bolshevik revolution বা কমিউনিষ্ট revolution এটা হৈছিলে সাম্যবাদী এটা আন্দোলন হৈছিলে এই আন্দোলনৰ জৰিয়তে গোটেই ৰাছিয়াত কি হৈছিল যে তাত কমিউনিজম সাম্যবাদী যেটো আদৰ্শ আৰু সমাজবাদী আদৰ্শ এই দুটা আদৰ্শৰ মাজত এটা সংঘাত হৈছিল আৰু এই আদৰ্শ তাত প্ৰতিষ্ঠা কৰা হৈছিল
সো সমাজবাদী আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ যেটো আমাৰ কেন্দ্ৰীয় এছিয়াৰ দেশবিলাক আছিল তেওঁলোকে ৰাছিয়াত গৈ অংশগ্ৰহণ কৰিছিল বা তাৰ লগত জয়েন হৈছিল তাৰ লগত গৈ সোভিয়েট ইউনিয়নৰ লগত লগ হৈছিল আৰু ইউৰোপৰ পৰা ঠিক তেনেকৈ 8খন ৰাষ্ট্ৰ গৈ সোভিয়েট ইউনিয়নত লগ হৈছিল সো 8খন আৰু 6খন 14খন আৰু ৰাছিয়া এখন টোটেল 15খন ৰাষ্ট্ৰ লগ হৈ সোভিয়েট সংঘ গঠিত হৈছিল 1922 চনত এইখিনি হৈছে আমাৰ সোভিয়েট সিস্টেমৰ এটা উদাহৰণ বুলি আমি ক'ব পাৰো এতিয়া সেকেন্ডলি ইয়াতে আছে যে সোশ্যালিজম এন্ড দ্য রোল অফ দ্য কমিউনিস্ট পার্টি সো কমিউনিস্ট পার্টি এন্ড দ্য সোশ্যালিস্ট এই দুটা ফর্ম দুটা কেনেকুৱা আছিল সমাজবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা সাম্যবাদী দলৰ ভূমিকা কেনেকুৱা আছিল সো রোল সোশ্যালিজম আইডিয়োলজি and the role of the Communist Party. First one, as opposed to capitalism, the institution of private property was abolished. State ownership of means of production became the norm in Soviet Union. Planned economy and the role of the state, most of the dominant institution, became the features of USSR. Soviet political system revolved around the communist system. So private property, jibilak private property agote Soviet Unionot asile. Private property মানে ব্যক্তিগত যিখিনি সম্পত্তি আছিলে ব্যক্তিগত সম্পত্তিৰ অধিকাৰী এই যেটো ধাৰণা আছিলে এই ধাৰণটো তাত নোহোৱা কৰা হৈছে তাৰ পৰিৱৰ্তে তাত কি কৰা হৈছে যে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা পৰিচালিত এটা কি কয় আদৰ্শ ব্যক্তিগতকৰণৰ বিৰুদ্ধে তেওঁলোকে নিজাববীয়াকৈ ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত এটা যন্ত্ৰ এটা তেওঁলোকে তাত পৰিচালিত কৰিছিল সেকেন্ডলি প্ল্যান্ড ইকোনমি রোল অফ দ্য স্টেট এজ দ্য মোস্ট ডমিনেন্ট ইনস্টিটিউশন বিকাম দ্য ফিচার্স অফ USSR so planned economy and the dominant role of the state that means the state controlled the whole state machinery or the whole Soviet Union machinery so and the planned economy the state or the Soviet Union planned the economy for the welfare of the people in Soviet Union so totally whole economy was controlled by the Soviet Union so we say the economy and the state totally controlled by the state authority or the bureaucracy of the authority যেটো তোমালোকে bureaucracy পাইছিলা ফার্স্ট ইয়ারত bureaucracy means আমলাতন্ত্ৰ অৰ্থাৎ এতে কৈছে যে প্ল্যান্ড ইকোনমি অৰ্থাৎ ৰাষ্ট্ৰৰ দ্বাৰা গোটেইখিনি পৰিচালিত কৰা হয় যেটো তোমালোকক আমলাতন্ত্ৰত মই কৈছিলো প্ৰথম বৰ্ষত ইংলিশ মিডিয়ামত কৈছিলো বিশেষকে bureaucracy means the permanent ruler the permanent executive of the state হিয়তক কোৱা হয় bureaucracy অৰ্থাৎ আমলাতন্ত্ৰ হ'ল আমাৰ ৰাষ্ট্ৰৰ বা আমাৰ ৰাজ্য বা শাসন ব্যৱস্থাৰ এটা স্থায়ী তেওঁলোক কাৰ্যপালিকা বুলি কোৱা হয় সো সোভিয়েট ইউনিয়নত ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত প্ল্যান ইকোনমি অৰ্থাৎ অৰ্থনৈতিক যেটো আঁচনি এই আঁচনিবিলাক বা অৰ্থনৈতিক আঁচনিবিলাক কোনে পৰিচালনা কৰে ৰাষ্ট্ৰই পৰিচালনা কৰে সো এনেকুৱাকে গোটেই ব্যৱস্থাটো তেওঁলোকে পৰিচালনা কৰি আছিল বা গোটেই ব্যৱস্থাটো তেওঁলোকে নিয়ন্ত্ৰণ কৰে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালনা কৰা হয় অৰ্থাৎ গোটেই ৰাষ্ট্ৰৰ শাসন কাৰ্য বা গোটেই জনসাধাৰণৰ কল্যাণকামী যিমানবিলাক উন্নয়নমূলক ব্যৱস্থা থাকে এই সকলোবিলাক কি কৰে সোভিয়েট ইউনিয়নে বা সোভিয়েট ইউনিয়নৰ যেটো তেওঁলোকৰ শাসনকৰ্তা বা যেটো শাসন ব্যৱস্থা গোটেই ৰাষ্ট্ৰখনে পৰিচালনা কৰে অৰ্থাৎ চৰকাৰে কৰে ইয়াত কোনো ধৰণৰ ব্যক্তি বিশেষৰ ইয়াত কোনো নিয়ন্ত্ৰণ নাথাকে so Soviet political system means the revolve around the communist party no other political party opposition was allowed in USSR so Soviet Union last point only the communist party allowed in the USSR no other political party played as a opposition party in Soviet Union or they were not allowed to criticize the government that তাৰ মানে হল যে সোভিয়েট ইউনিয়নত অকল কমিউনিষ্ট সাম্যবাদী দলকে কি কৰা হৈছে যে তেওঁলোককে
নিয়ন্ত্ৰণৰ অধিকাৰটো প্ৰদান কৰা হৈছে কোনো আন ৰাজনৈতিক দলক সোভিয়েট ইউনিয়নৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বা চৰকাৰক যেনেকৈ সমালোচনা কৰে এই সমালোচনা কৰাৰ বাবে কি কৰা নাই যে অধিকাৰ প্ৰদান কৰা হোৱা নাই বা তেওঁলোকৰ কোনো ভূমিকা তাত আমি দেখা নাপাওঁ সো এইখিনি হৈছে যেটো সমাজবাদী আদৰ্শ সোশ্যালিষ্ট আইডিঅলজি এই আইডিঅলজিটো কেনেকৈ কমিউনিষ্ট পাৰ্টিয়ে সাম্যবাদী দলে কেনেকৈ পৰিচালনা কৰিছে তাৰ ওপৰত সো চাৰিটা পইণ্ট আমি পালো এক নম্বৰ পইণ্টটো আমি পাইছো যে ইয়াতে কোনো প্ৰাইভেট প্ৰপাৰ্টি নাথাকিব অকল ষ্টেটে কন্ট্ৰোল কৰিব অৰ্থাৎ ৰাষ্ট্ৰখনে কন্ট্ৰোল কৰিব সেকেন্ডলি গোটেই ষ্টেট ওনাৰশিপ প্ৰডাকশন মিন্স গোটেই যিমান বিলাক প্ৰডাকশন থাকে তাতে ষ্টেটৰ কন্ট্ৰোল থাকিব কোনো কি কয় পাৰ্সোনেল ইন্টাৰেষ্ট নাথাকিব বা পাৰ্সোনেল ডমিনেন্ট নাথাকিব সো ওনাৰশিপ মিন্স অকল ব্যক্তি এগৰাকীৰ তাত কোনো অধিকাৰ নাথাকিব অকল ৰাষ্ট্ৰৰে তাত নিয়ন্ত্ৰণ থাকিব সো এইটো এটা থাৰ্ড ওয়ান the state control the planned economy the state control the whole political system অৰ্থাৎ গোটেই শাসন ব্যৱস্থা পৰিচালনা কৰিব সোভিয়েট ইউনিয়নে আনকি যেটো প্ল্যান্ড ইকোনমি অৰ্থনৈতিক উন্নয়নমূলক কামকাজ বা অৰ্থনৈতিক উন্নয়নমূলক আঁচনি এইবিলাকৰ ৰূপায়ণ কৰিব কি কয় ৰাজ্যখনে বা ৰাষ্ট্ৰখনে কৰিব তাত কোনো ব্যক্তি বিশেষৰ তাত কোনো প্ৰয়োজন নাথাকে Lastly, আমি কৈছো যে communist except political party, no other political party was allowed in USSR. মানে সাম্যবাদী দলৰ বাহিৰে আন কোনো ৰাজনৈতিক দলক সোভিয়েট সংঘ কোনো ধৰণৰ শাসন ব্যৱস্থা পৰিচালনাৰ বাবে অধিকাৰ প্ৰদান কৰা নহব সো এইখিনি হৈছে আমাৰ সোশ্যালিজম এণ্ড দ্য ৰোল অফ কমিউনিষ্ট পাৰ্টি এতিয়া আমি আৰু এটা চাব পাৰো যে সোশ্যালিষ্ট ব্লক যেটো অলৰেডি আমি কোল্ড ওয়াৰত পাইছিলো কোল্ড ওয়ার সোশ্যালিষ্ট ব্লক they organized another important organization during the period of Cold War, namely Warsaw Pact. They signed a treaty among the Soviet Union and its follower countries. So that is called Warsaw. So Warsaw basically signed in 1955. So Warsaw Pact, Warsaw চুক্তি এখন স্বাক্ষৰ কৰা হৈছিল সোভিয়েট সংঘই স্বাক্ষৰ কৰিছিল কেতিয়া কৰিছিল 1955 চনত এই সোভিয়েট ব্লক অৰ্থাৎ সোভিয়েট সংঘ আৰু ওয়াৰ্ছ পেক্ট এই দুয়োখন লগ হৈ আছিল বা এইখন এখন চুক্তি স্বাক্ষৰ কৰিছিল সোভিয়েট সংঘ আৰু ইয়াৰ যিমান বিলাক নিৰ্দেশ বা ইয়াৰ যিমান বিলাক ফলোইং বা অনুগামী ৰাষ্ট্ৰ আছে এইবিলাকে এইখনত স্বাক্ষৰ কৰি তেওঁলোক এটা ব্লক হিচাপে এটা পক্ষ হিচাপে তেওঁলোকে কি কৰিছিল নিজৰ শাসন ব্যৱস্থা পৰিচালনা কৰি আছিল কেতিয়া শীতল যুদ্ধৰ সময়ত তাৰে পিছত আমি আমাৰ বুকত আৰু এটা পাও দ্য সোভিয়েট ইকনমি কি আছে দ্য সোভিয়েট ইকনমিক কেইটামান ফিচাৰ্স আছে এই ফিচাৰ্স কেইটা আমি চাই লও First one, the Soviet Union had also some economic powerhouses. Number one, Soviet Union has established a vast complex network of technology and the communication. So Soviet Union already establishes a complex network of technology, and the communication. That means two or more countries already involved in the Soviet bloc. That's why complex of technology, complex of communication should be needed in the Soviet bloc. অর্থাৎ সোভিয়েট সংঘত কি হৈছিল যে তাত যেটো আমাৰ কাৰিকৰী দিক যেটো আমাৰ প্ৰযুক্তিবিদ্যা যেটো আমাৰ পৰিবহন ব্যৱস্থা এই ক্ষেত্ৰত তেওঁলোকৰ এটা আমি বিভিন্নতা দেখিবলৈ পাওঁ এই বিভিন্নতাটো কিয় হয় যে তাত সকলোবিলাক বস্তুৱে বিভিন্ন প্ৰকাৰত হয় কিয়ৰ বাবে তাত বহুত কেইখন ৰাষ্ট্ৰ আছে বহুত কেইখন ৰাষ্ট্ৰৰ মাজত তেওঁলোকৰ টেকনলজি বা তেওঁলোকৰ গোটেই পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত বা তেওঁলোকৰ গোটেই উৎপাদন বিতৰণ ক্ষেত্ৰত তেওঁলোকৰ এটা কমপ্লেক্সিটি আমি তাত দেখিবলৈ পাওঁ সেকেন্ডলি ইট হ্যাড ইমেন্স মিনাৰেল এনাৰ্জি resources including iron, steel, coal and oil reserves. So already the Central Asian countries already had a large number of natural resources. European countries had also the large number of natural resources. So Soviet Union already had immense mineral and energy resources including iron, steel, oil and so on, coal. So
সোভিয়েট ইউনিয়নত আমি যদি দেখিবলৈ পাওঁ যে সেন্ট্ৰেল এছিয়াৰ দেশসমূহত যেটো প্ৰাকৃতিক সম্পদ যেটো তেওঁলোকৰ প্ৰাকৃতিক সম্পদ বা তেওঁলোকৰ ভৰপুৰ পৰিমাণে আছে বা যথেষ্ট পৰিমাণে আছে ইউৰোপীয় দেশসমূহতো আমি দেখিবলৈ পাওঁ যে যথেষ্ট পৰিমাণে তেওঁলোকৰ তাতে প্ৰাকৃতিক সম্পদ দেখিবলৈ পাওঁ সো ইমানবিলাক প্ৰাকৃতিক সম্পদ দেশবিলাক যেহেতু এটা সংঘত লগ হৈছে গতিকে তাত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদৰ এটা আমি কমপ্লেক্সিটি তাত আমি দেখিবলৈ পাওঁ It had efficient transport and communication system. Efficient means an affordable and transport and communication system. That means the Soviet Union already preferred an affordable communication and transport system. মানে সোভিয়েট সংঘই কি কৰিছিল তেওঁলোকৰ তাতে এটা বহুত দক্ষতাপূৰ্ণ বা শক্তিপূৰ্ণ এটা পৰিবহন ব্যৱস্থা আৰু যেটো আদান প্ৰদান অৰ্থাৎ উৎপাদিত সামগ্ৰীৰ যেটো অনান্য কাৰ্য বা আদান প্ৰদান কাৰ্য ইয়াৰ বাবে যেটো পৰিবহন ব্যৱস্থা এটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল The domestic consumer industry was reversed. The Soviet state also ensured minimum standard of living for all its citizens. Domestic consumer industry অৰ্থাৎ তেওঁলোকৰ যেটো তেওঁলোকে বাহিৰৰ পৰা এক্সপোৰ্ট কৰা নহয় তেওঁলোকৰ ডোমেষ্টিক যিমানবিলাক ইন্ডাষ্ট্ৰি আছে তেওঁলোকক মোটিভেট কৰা হৈছিল তেওঁলোকক ৰিফৰ্ম কৰা হৈছিল যে অলপমান পিছত ধৰিলে কি চেপ্টাৰটোৰ পিছত আমি পাম যে কেনেকৈ মিখাইল গৰ্বাচেভে আমাক হেতু এটা প্ৰিফাৰ কৰিছিল ইকোনমিক ৰিফৰ্মত সো হেতুত আমি পাম সেকেন্ডলি জনসাধাৰণৰ বাবে যেটো মিনিমাম লেভেল অফ লিভিং ষ্টেণ্ডাৰ্ড এটো প্ৰভাইড কৰিছিল মিনিমাম লেভেল মানে জীৱন ধাৰণৰ মানদণ্ডত ন্যূনতম সুবিধাখিনি সোভিয়েট সংঘত প্ৰদান কৰা হৈছিল এইবিলাক আছিল ইকোনমিক সিস্টেম সো এনেকে আনএমপ্লয়মেন্ট was not widespread যেটো আনএমপ্লয়মেন্ট আছিল নিবনুৱা সমস্যাটো তেওঁলোকে বহুত বেছি বিস্তৃত আকাৰত ব্যাপকভাৱে কি কৰিব দিয়া নাছিল প্ৰসাৰতা লাভ কৰিবলৈ দিয়া নাছিল state ownership over productive resources was prevalent state ownership মানে ৰাষ্ট্ৰই যেটো কন্ট্ৰোল কৰিব ৰাষ্ট্ৰৰ যেটো অধিকাৰ থাকে state ownership means the state control the production the state control the natural resources in Soviet Union so এইবিলাক ব্যৱস্থা তাত সোমাই আছিল so এইখিনি হল আমাৰ তাৰ সোভিয়েট ইকোনমিৰ এইগিটা ফিচাৰ্স Secondly, drawbacks of the Soviet Union. So, some drawbacks are prevailed in the Soviet system, in political and economic system. কেইটামান ইয়াত বিসংগতিপূৰ্ণ ব্যৱস্থা আছে অৰ্থনৈতিক বা ৰাজনৈতিক ব্যৱস্থাৰ কেইটামান আমি বিসংগতি দেখিবলৈ পাওঁ হেগিটা আমি যদি চাও the Soviet system became very bureaucratic as the authoritarian in character so bureaucratic already I mentioned bureaucracy means the permanent executive so in Soviet Union the bureaucracy has the full power to control the state to control the welfare policy so the bureaucracy can be an authoritarian means they had the supreme authority to control the state they may be bureaucratic they may be unitary in the political system so Soviet সংঘত কি হৈছিল যে bureaucracy যেটো আমলাতন্ত্ৰ তেওঁলোকৰ ওপৰত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছিল ৰাষ্ট্ৰ পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰৰ জনসাধাৰণৰ উন্নয়নমূলক কামকাজ পৰিচালনা কৰাৰ বাবে so এইখিনি তাত সোমাই আছে secondly the people of Soviet Union lack basic freedom of speech and association as well as freedom of press That means the state did not given any freedom of speech to the people of Soviet Union. Or on the other hand, the press did not have any freedom to publish the government policies to criticize the government. মানে Soviet Unionত সংবাদ মাধ্যমকে হোক বা আমাৰ জনসাধাৰণে হোক কোনো ধৰণৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হোৱা নাছিল কোনো ধৰণৰ স্বাধীনতা প্ৰদান কৰা হোৱা নাই বৰঞ্চ তেওঁলোকক নিয়ন্ত্ৰণ কৰা হৈছিল এতিয়া ভাৰতবৰ্ষত কি হয় আমাৰ সংবাদ মাধ্যমসমূহ যদি চাবলৈ যাও তেওঁলোকে চৰকাৰক সমালোচনা কৰিব পাৰে আনহাতে আমি যদি কা আন্দোলনৰ কথা কওঁ তেতিয়ালে আমি কি কৰিব পাৰিছিল কা আন্দোলন অৰ্থাৎ নাগৰিকতাৰ সংশোধনী আইনৰ বিৰুদ্ধে আমি আন্দোলন কৰিব পাৰিছিল অৰ্থাৎ আমাৰ ফ্ৰীডম অফ স্পিচ আছে আমাৰ সংবাদ মাধ্যমৰো ফ্ৰীডম অফ স্পিচ আছে কিন্তু সোভিয়েট সংঘত এনেকুৱা ধৰণৰ স্বাধীনতা প্ৰদান কৰা হোৱা নাছিল তাত সংবাদ মাধ্যমে কি কৰিছিল ফেস্টুন বনাইছিল আমাৰ যে নিউজ পেপাৰ বিলাকত সৰু সৰুকৈ কি কয় কাৰ্টুন বনায় যে চৰকাৰ সমালোচনা কৰাৰ বাবে
তেনেকুৱা ব্যৱস্থা তাৰ সংবাদ মাধ্যমে পালন কৰিছিলে কিন্তু তেওঁলোকে কোনো ধৰণৰ চৰকাৰক ডাইৰেক্টলি ক'ব পৰা নাছিলে যে এইটো বেয়া হয় এইটো বেয়া আঁচনি এইটোৰ ওপৰত সমালোচনা হৈছে এইটোৰ ওপৰত কিবা হৈছে জনসাধাৰণৰ বিৰুদ্ধে গৈছে সো এনেকুৱা ধৰণৰ ব্যৱস্থা তাত নাছিলে and the Communist Party also refused to recognize the demands of the 15 different republics that were part of Soviet Union. Already I mentioned the 8 and 6 countries already involved in the Soviet blocs. So the bureaucracy in Soviet Union denied the freedom of others 14 countries demand or demand of 14 countries. So আমোলাতন্ত্ৰই কি কৰিছিলে যি 14খন অৰ্থাৎ যি 15খন ৰাষ্ট্ৰ তাত লগ হৈ আছিলে সেই 15খন ৰাষ্ট্ৰৰ যিটো ডিমান্ড যিটো দাবী সেই দাবীটো তেওঁলোকে ডিনাই কৰিছিলে অৰ্থাৎ অগ্ৰাহ্য কৰিছিলে অৰ্থাৎ সেই ৰাষ্ট্ৰবিলাকে যদি কিবা কাৰণত তাত কিবা ডিমান্ড এটা দিয়ে বা সেন্ট্ৰেল এছিয়াৰ দেশসমূহে কিবা এটা দাবী এটা তাত উত্থাপন কৰে তেতিয়াহলে কি হ'ব যে সেই আমোলাতন্ত্ৰই ব্যুৰক্ৰেচিয়ে সেইটো কি কৰে অগ্ৰাহ্য কৰে সো এইটো এটা আছিলে সো এনেকুৱা ধৰণৰ ড্ৰবেক্স কিটামান আছে তোমালোকে যেতিয়া পঢ়িবা তেতিয়া এইবিলাক বুজি পাবা সো এইখিনি আছিলে তাত আৰু সোভিয়েট পলিটিক্যাল সিস্টেম ইকোনমিক সিস্টেম এইখিনি সো ইয়াৰ ওপৰত যিখিনি তোমালোকক লাগে এইখিনি মই ক'লো Actually, more অকণমান চকুৰ প্ৰবলেম হৈছে এইভাবে অসুবিধা পাই আছো সো যিকি নহওক তোমালোকক চেপ্টাৰ নম্বৰ 2 এন্ড অফ বাইপোলাৰিটি আকৌ এবাৰ আমি ৰিমাইন্ড কৰি চাও end of bipolarity so here we discuss the bipolarity means when the power of the world vested in the hands of two powerful countries then it's called bipolarity or the power of the world when exercised by two countries that is called bipolarity unipolarity means when one single country can exercise the power of the world that is called unipolar and multipolarity means two or more countries that control the power of the world that is called multipolarity so at the current period we see the multipolarism is there so multipolarism unipolarism and the bipolarism ডিমেৰু হল দুখন কাউন্ট্রিৰ যেতিয়া দমনমূলক নীতি থাকে বা ক্ষমতাবিলাক দুখন দেখে পৰিচালনা কৰে গোটেই পৃথিৱীৰ তেতিয়া তাক ডিমেৰু কয় একমেৰু কব যেতিয়া এখন দেশে পৰিচালনা কৰিব তেতিয়া তাক কি কোৱা হ'ব যে একমেৰু বুলি কোৱা হয় আৰু যেতিয়া বহুত কেইখন দেশে নিয়ন্ত্ৰণ কৰিব তেতিয়া তাক কোৱা হয় যে বহুমেৰু বুলি কোৱা হয় সো এইখিনি ইয়াত আছিল তাৰ পিছত আৰু এটা আমি আলোচনা কৰিছিলো যে Bolshevik Revolution 1917 পৰা 1922 Bolshevik Revolution was started in Soviet Union the socialism turned into communism so most of the Central Asian countries and the European countries they adopted the socialism ideology and the communism ideology in Soviet Union and they directly joined in the Soviet bloc in 1922 and in 1922 the Soviet Union was formed with the 15 countries so 1917 চনৰ পৰা 1922 চনলৈকে সোভিয়েট ইউনিয়নত সোভিয়েট সংঘত কি হৈছিল যে তাত এটা সাম্যবাদী আন্দোলন বা এটা বলশেভিক আন্দোলন এটা হৈছিল যাক আমি তাত এটা এই আন্দোলনৰ ফলত তাত সমাজবাদী আদৰ্শ প্ৰতিষ্ঠা কৰা হৈছিল আৰু সাম্যবাদী আদৰ্শৰ লগত সমাজবাদী আদৰ্শক অন্তৰ্নিহিত কৰা হৈছিল আৰু এই ধাৰণাৰ প্ৰতি অনুপ্ৰাণিত হৈ কেন্দ্ৰীয় এছিয়াৰ আৰু ইউৰোপিয়ান দেশসমূহৰ কিছু সংখ্যক দেশে সোভিয়েট সংঘত জয়েন কৰিছিল আৰু 1922 চনত সোভিয়েট সংঘ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠিত হৈছিল সো এইখিনি আমি পাইছিলো তাৰ পিছত আমি আলোচনা কৰিছিলো দা সোভিয়েট ইকোনমি সোশ্যালিজম আইডিওলজি অৰ্থাৎ সমাজবাদী আদৰ্শ সাম্যবাদী আদৰ্শৰ মাজত কেনেকৈ আছিল তাত আমি কৈছিলো দা ষ্টেট কন্ট্ৰোল দা people the state control the whole machinery then the planned economy and the people they controlled by the state last one except communist party no other party allowed in Soviet Union অর্থাৎ সাম্যবাদী দলক বাহিৰে আন কোনো ৰাজনৈতিক দলক তাত কি কৰা নহয় যে তেওঁলোকক অধিকাৰ প্ৰদান কৰা নহয় চৰকাৰক সমালোচনা কৰাৰ বাবে
আনহাতে ৰাষ্ট্ৰই কি কৰিব গোটেই দেশৰ অৰ্থনীতি গোটেই দেশৰ ৰাজনীতি গোটেই দেশৰ শাসন ব্যৱস্থা কিহে পৰিচালনা কৰিব আমোলাতন্ত্ৰই পৰিচালনা কৰিব এইখিনি আমি পাইছিলোঁ তাৰ পিছত আমি কৈছিলোঁ socialist and the Warsaw Pact in 1955 the Soviet Union and its following countries formed the signed the Warsaw Pact socialist bloc and the Warsaw Pact is another important criteria in the Cold War period. Warsaw Pact is against the aim of NATO. So 1955 চনত ৱাৰ্ছ চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু এই ৱাৰ্ছ চুক্তিৰ জৰিয়তে আমি দেখিবলৈ পাওঁ যে সোভিয়েট ইউনিয়ন বা সোভিয়েট সংঘৰ দেশসমূহ একত্ৰিত হৈছিল আৰু তেওঁলোকে নাটোৰ উত্তৰ আটলান্টিকৰ যেটো চুক্তি আছিল এই চুক্তিখনৰ তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছিল এইখিনি আমি ইয়াত পাইছিলো তাৰ পিছত আৰু আমি এটা পাইছো সোভিয়েট ইকনমি ইয়াৰ ইকনমিটো কেনেকুৱা ইয়াৰ প্ৰডাকচন হোক উৎপাদন হোক প্ৰডাকচন বা আইৰন ন্যাচাৰাল ৰিসোৰ্সেস বা ইয়াৰ গোটেই জিমান বিলাক হেলথ কেয়াৰ বা হেলথ ডিপাৰ্টমেন্ট বা ইয়াৰ ষ্টেট ওনাৰশিপ আনএমপ্লয়মেন্ট এই সকলো বিলাক কন্ট্ৰোল কৰিছিল সোভিয়েট ইউনিয়নৰ ব্যুৰোক্ৰেসিয়ে এটো আছিল তাৰ ইকনমি আৰু ড্ৰবেক্স কিটান পাইছিলো সম্পূৰ্ণ ব্যুৰোক্ৰেটিক সম্পূৰ্ণ অথৰিটেৰিয়ান ব্যুৰোক্ৰেটিক মিক আমোলাতন্ত্ৰই নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰে দ্বিতীয়তে পাইছিলো ইয়াৰ জনসাধাৰণৰ কোনো ধৰণৰ স্বাধীনতা প্ৰদান কৰা হোৱা নাই তৃতীয়তে পাইছিলো যে ইয়াৰ যেটো আদাৰ পলিটিক্যাল পাৰ্টি বা যেটো ইয়াৰ 14খন ৰাষ্ট্ৰৰ যেটো দাবী এই দাবীটো তাত অগ্ৰাহ্য কৰে কি কোনে কৰে সাম্যবাদী দলে সো এইখিনি তাৰ ড্ৰবেক্স আমি ইয়াত পাইছিলো আৰু এইখিনিলৈকে তোমালোকে পঢ়িছো আজি ইয়াৰ পিছত তোমালোকক আৰু নেক্সট ক্লাছত আৰু বাকি যিখিনি আছে এইখিনি দিবলৈ আমি চেষ্টা কৰিম আৰু প্ৰথম ফাৰ্স্ট চেপ্টাৰৰ কিছু নোট ৰৈ গৈছে আজি একেলগে সেই নোটখিনি ইয়াত মই দি দিছো সেইখিনি নোটখিনিও আজি তোমালোকে লৈ লবা একেলগে আৰু ইয়াৰ নেক্সট ক্লাছত আমি এন্ড অফ বায়োপোলাৰিটি বা দ্বিতীয় অধ্যায়ৰ নোটখিনি আমি দিবলৈ চেষ্টা কৰিম তাৰোপৰি কথা হৈছে কি আমাৰ নোট বহুত বেছি হয় প্ৰথম চেপ্টাৰতে নোট বিলাক বহুত দীঘল হয় আৰু তোমালোকে আমাৰ হোমৱৰ্ক নাথাকে সেকেন্ড ইয়াৰত আমি নিজে দিম মই দিম তোমালোকক গোটেইখিনি নোট গটিকে নোট বিলাক সকলো বিলাক লিখিবা আৰু নোট বিলাক অকনমান যেটো আৰম্ভণি থাকে এইবিলাক এডিট কৰিবলৈ চেষ্টা কৰিবা এডিট কৰি মোক দেখুৱাবা এবাৰ কেনেকুৱা হৈছে কি হৈছে মোক দেখুৱাবা মই ডেফিনেটলি চাই দিম চেক কৰি দিম সকলোৰে দিম আৰু কিবা হোমৱৰ্ক দিছিল হেতু দেখুৱাবা লিখি যাতে তোমালোকৰ সেইখিনি ভাল হয় যে মই 4টা দিছিলো কিন্তু যেটো মই নোট দি দিম এতিয়া তাত থাকিব হয় নোটটো তাৰ উপৰি তো নোটটো দিয়াৰ উপৰিও তোমালোকক এনে এবাৰ লিখি চাব দিছিলো যে কেনেকুৱা কৈ লিখা বা কি হয় এইখিনি চাই লবা ঠিক আছে ইয়াৰ পিছত নেক্সট ভিডিও ক্লাছত আমি দ্বিতীয় অধ্যায়ৰ পৰৱৰ্তী যিখিনি আমাৰ আছে চেপ্টাৰত সেইখিনি আমি আলোচনা কৰিম তেতিয়ালৈকে থ্যাংক ইউ